Audio Jungle. আজি আমি দুখন নতুন মুভিৰ ট্ৰেইলাৰ আৰু টিজাৰ চালোঁ। এখনটো আমি অলৰেডি ৰিভিউ কৰিলোঁ, আপোনালোকে ৰিভিউটো পায়ে যাব। তু মেৰি মে তেৰা তু মেৰি, এইখন হ'ল এখন ধৰ্মা প্ৰডাকশ্যনৰ পৰা আহিবলগীয়া লাভ ষ্টৰী মুভি এখন। এতিয়া আমি আৰু এখন মুভিৰ কথা পাতিব গৈ আছোঁ, যোনখনৰ টিজাৰ অলপ আগতে ৰিলিজ হৈছে আৰু নাম হ'ল ডাকেত এক প্ৰেম কথা, মানে ডেকইট এক প্ৰেম কথা। আৰু মুভিখনত আমাৰ ষ্টাৰিং প্ৰথমতে কৈ দিওঁ, মৃণাল ঠাকুৰ আছে আৰু চবতকৈ ডাঙৰ কথা আমাৰ অনুৰাগ কাশ্যপ আছে আৰু আমাৰ আছে আদি বিশেষ, যোনে মেজৰৰ মানে মেইন এক্টৰটো। মেজৰ মুভিখন আমি চবে চাইছোৱে, মেক্সিমামে চাইছে। খুব ধুনীয়া মুভি আছিল, বায়'পিক আছিল। এনিৱেজ আমি এই টিজাৰটোত ডেকইট এক প্ৰেম কথাত টিজাৰটোত কি দেখিলোঁ, কেনেকুৱা লাগিছে আমাৰ ট্ৰেইলাৰটো চাই কিনে আপোনালোকৰ আগত সেইটো কথা কওঁ বুলি আহিলোঁ একবাৰৰ কাৰণে। তোৰ কেনেকুৱা লাগিল, কেনেকুৱা ফাৰ্ষ্ট লুক? টিজাৰটো বেংগাৰ বুলি ক'ম, বেংগাৰ বুলি কিয় ক'ম মানে পুৰণা এটা গান লৈছে আৰু সেই গানটোৱে টিজাৰটো গোটেইখিনি বাজিছে, বা যিখিনি কাট দি কিনে মানে জাগাই জাগাই বহাই দিছে। মানে কিবা হেডফোনত চাব টিজাৰটো মজা হ'ব, মানে এনেকুৱা লাগে যে মুভিখন কেতিয়া আহিব চাওঁ এনেকুৱা টাইপ লাগিছে মানে। কাৰণ একশ্যন মাইণ্ড ব্লয়িং আছে, মানে কিছুমান একশ্যন চিন কেইটামান আছে, ট্ৰেইনে হিট কৰা বা এখন এম্বুলেন্স কিবা এখন উল্টি যোৱা, পুৰা ৰিয়েল লাগিছে, একদম ফেক লগা নাই। আৰু ছেকেণ্ডলি কওঁ, টিজাৰটো প্লাছ পইণ্ট কওঁ, এপিক কাষ্টিং। এপিক মানে ভাবাই নাছিলো আতুল কুলকাৰ্ণীৰ দৰে মানুহ লৈছে, সুনীল বুলি ক'লে চিনি নাপাব। মই কৈ পুষ্পা আৰু পুষ্পাটো যোনটো মেইন, মই আৰু ইজি কৰি দিছো, নাগাৰ্জুনাৰ যোনখন আমাৰ মেৰি জাং মুভি আছিল তাৰে যোনটো আদি তেওঁ আছে। আৰু চবতকে ডাঙৰ ভাল লাগিছে অনুৰাগ কাশ্যপৰ যোনটো লুক। অ মাই গড, অনুৰাগ কাশ্যপৰ লুকটো আৰু অনুৰাগ কাশ্যপৰ যোনটো এক্টিং আছিল, আমি মহাৰাজাখন দেখিছিলো, তাৰে পৰাই ডাইৰেক্ট ইয়াতে আহিছে আৰু কেনেকুৱা চিৰিয়াছ ৰোল এটা কৰিছে, মানে একদম ভয়ংকৰ ৰোল এটা কৰিছে। না আমাৰ বলিউডৰ এক্টৰ বিলাকে এতিয়া ফাল্টু এক্টিং কৰি আছে, ডাইৰেক্টৰ এজনে বেছি ভাল এক্টিং কৰি আছে। আৰু বাকী টিজাৰটোৰ এডিটিং মানে পিচ পাৰফেক্ট হৈছে, একদম অন দ্য স্পট হৈছে, মানে একদম এংগেজিং হয়। আৰু চবতকে মোৰ ফেভৰেট টিজাৰটোৰ পাৰ্টটো হৈছে যেতিয়া লাষ্টত গানটো ৰখি যায়, অনুৰাগ কাশ্যপে গানটো গায়। এক্স্যাক্টলি মই কবই ওলাইছিলো এইটো কথা। মই ৰখি আছো মাৰ্চ কেতিয়া আহিব, মানে মুভিখন মানে বিৰাট ইন্টাৰেষ্টিং। মাৰ্চৰ 19 তাৰিখে মুভিখন ৰিলিজ দিয়া কথা, কিন্তু এতিয়া তাতে এটা কেটচ আহি গ'ল। মাৰ্চ মাহটোত ধুৰন্ধৰ 2 ৰিলিজ হ'ব, টক্সিক ৰিলিজ হ'ব। এতিয়া এইখনো বেংগাৰ হয় চাব গ'লে। ডেকইটখন আপোনালোকে নাভাবিব যে এখন মানে সাধাৰণ চিনেমা হ'ব গৈ আছে, এইখন একদম অসাধাৰণ মুভি হ'ব। আৰু যদি কোনোবাই লাভ ষ্টৰী বনাব খোজে, এই বিশেষকৈ ধৰ্মা প্ৰডাকশ্যনক মই কৈ আছোঁ, এই তু মেৰি মে তেৰা এইবিলাক বাদ দি কিনে অলপমান এইবিলাক মুভি চোৱাটো উচিত। লাভ ষ্টৰী এটা কেনেকৈ জাষ্টিফাই কৰিব, আল্টিমেট মানে যোনবিলাক চিনেমেটোগ্ৰাফী দেখাইছে, যোনবিলাক ফাইট ছিকুৱেঞ্চ দেখাইছে, যেনেকুৱা এক্টিং আমি দেখিছোঁ, ইভেন মৃণাল ঠাকুৰৰ পৰা এটাও ৱৰ্ড কোৱা নাই টিজাৰটোত, এটা ৱৰ্ড কোৱা নাই মৃণাল ঠাকুৰে, কিন্তু প্ৰেজেন্সটো দিছে নিজৰ। এনেকুৱা আৰু এজন মানুহৰ কথা আমি ক'ব লাগিব, এজন হ'ল প্ৰকাশ ৰাজ। মানে নাম শুনিয়ে পেলাই গম পোৱা যায়। আৰু এইখনতো ধুৰন্ধৰ 2 বা ধুৰন্ধৰ 2 কথা নকওঁ, কাৰণ ধুৰন্ধৰ অলৰেডি এটা মাৰ্কেট বনি গৈছে। টক্সিকৰ লগত কিন্তু ক্লেছ হ'ব, এটা ভাল হেল্ডি কম্পিটিশ্যন দিব। ইয়াছৰ ফেন্স আছে যদিও, কিন্তু এইখন মুভিটো কিন্তু আমাৰ আদি বিশেষৰো কিন্তু ফেন আছে, ভালেখিনি ফেন আছে। পাৰ্চনেলি ময়ে তাৰ ফেন হয়, মুভিখন চাই, মেজৰ মুভিখন চাই কিনে। টক্সিক মানে এখন কি ষ্টাৰডমত যাব এইখন মুভি, বাট এইখন মানে পিয়ৰ ষ্টৰীত যাব যেন, এইখন পিয়ৰ ষ্টৰীত যাব যেনে লাগি আছে। মানে ষ্টৰী ড্ৰিভেন মুভি কাক কয়, মানে মোৰ এনেকুৱা লাগি আছে, এনেকুৱা ফিল এটা হৈ আছে যে এইখন মুভি আমি চাব লগা হ'ব। চ' এনিৱেজ, এইখিনিলৈকে যদি ভিডিঅ'টো চাইছে নিশ্চয় ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আৰু আপোনালোকে ট্ৰেইলাৰটো চাই কিনে ডেকইট এক প্ৰেম কথা টিজাৰটো চাই কিনে কেনেকুৱা পালে আমাক কমেণ্টত ছেকশ্যনত জনাবলৈ একদম নাপাহৰিব। আমাক ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। মাত্ৰ 150 ছাবস্ক্ৰাইবাৰ লাগে আমাক 1000 ছাবস্ক্ৰাইবাৰ হ'বৰ কাৰণে। আশা কৰোঁ আপোনালোকে এইখিনি সহায় কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ। Audio Jungle.